কালকেতু মহারাজ দৈবকীর বিবাহর দিনা হওয়া হে তৈব্যবাণী বোধ করে তোমার অবিদিত নহয় হয় মহারাজ তাকে সেই ঘাতুতা সন্তান হত্যা করার পাছত গোকুল কি তোর রামকৃষ্ণ চাই থাকিল বুজিছো এইবিলাক দেৱতাৰ চালনা আৰু ইয়াৰ মূলতে হৈছে সেই বসুদেৱ দৈবকী মহারাজ আনিছো সম্ভেদ মই সেই দুরন্ত শিশুর বসুদেৱ দৈবকীয়ে প্ৰতাৰণা কৰি গোকুলত পলুৱাই থলে সেই অষ্টম পুত্ৰ সঁচা কালকেতু সঁচা দৈবকীৰ অষ্টম সন্তান যশোদাৰ পুত্ৰ নহয় ই মাত্ৰ প্ৰতাৰণা এনে বুলি মহাৰাজে জানিছে নিশ্চয় কালকেতু মহারাজ এই কিন্তু সামান্য শিশু নহয় কালকেতু অঘাখুৰ অকাখুৰ ধেনুকাখুৰ পৰম্বখুৰ আদি কৰি মহামহাবীৰ পুতনাকু এই নিধন কৰিছিল দুৱালৰ ল'ৰা হত্যাৰ ইমান অহংকাৰ মোৰ আৰু সহ্য নহয় কালকেতু মোৰ আৰু সহ্য নহয় এই কলিয়া কৃষ্ণক নিধন নকৰালৈকে মোৰ আৰু শান্তি নহ'ব কালকেতু মোৰ আৰু শান্তি নহ'ব কালকেতু মোৰ আৰু শান্তি নহ'ব এইবাৰেই কালকেতু দিয়ক মহাৰাজ মইরা করিও কৃপা যেন উশ্রিত করিও কৃপা যেন উশ্রিত নারায়ণ নারায়ণ মহারাজ দেবর্ষি নারদৰ আগমন ঘটিছে যোৱা লৈ আহোঁ দেৱ ভাল মহারাজ নারায়ণ 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 আহক দেৱৰ্ষি মহারাজ আসন গ্ৰহণ মহারাজৰ জয় হোক দেৱৰ্ষি মহারাজ গোকুলৰ ৰাম কৃষ্ণ চিন্তাই মোক অস্থিৰ কৰি তুলিছে মোৰ সকলো বীৰ বীৰাংগনাকে এই ৰাম কৃষ্ণই নিধন কৰিলে মোৰ চকুত টোপনি নোহোৱা হৈছে দেৱৰ্ষি এই উপায়েৰে এই ৰাম কৃষ্ণক নিধন কৰিব পৰা যাব মহারাজ দেৱৰ্ষি ইয়াৰ কিন্তু আছে অতি সহজ উপায় শুনক মহাৰাজ আপুনি চতুৰ্দশী তিথিৰ দিনা ধনুযজ্ঞৰ আয়োজন কৰক আৰু সেই যজ্ঞলৈ ৰাম আৰু কৃষ্ণক নিমন্ত্ৰণ কৰক আৰু তেওঁলোক যেতিয়াই আহিব সহজে দুয়োকে নিধনো কৰিব পাৰিব না পিছে মহাৰাজ ইয়াৰ বাহিৰে মই অন্য উপায় নেদেখো মহাৰাজ গতিকে মহাৰাজ এবে মই মাগিছো বিদায় নাদায় এ সজাত বন্দী হইলে কালি
দি ভুমুৰা জুইত বন্দী হৈলে চগা এ তুমি বন্দী হৈলা দৰ্প অহংকাৰে নবুজি কৃষ্ণৰ লীলা নবুজি কৃষ্ণৰ লীলা নাৰায়ণ নাৰায়ণ লীলালে কালকেতু দেৱৰীখীৰ কথা চতুৰ্দশী তিথি দিনা তুমি ধনুযজ্ঞ কৰাইছ আৰু সেই যজ্ঞলৈ ৰাম কৃষ্ণক মতাই আনি চিৰেই নিধন কৰিব পৰা যাব এৰি যোৱা বন্দী বহুদেৱক লৈ আহাগৈ ভাল মহাৰাজ এইবাৰ কংসইজি ভয়ানক জাল সৃষ্টি কৰিছে এই জালৰ পৰা ৰামকৃষ্ণ সহজে ওলাই যোৱা অসম্ভৱ বহুদেৱ কওক ৰাজন দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানটি কি এতিয়াও জীৱিত আৰু তাৰ ভয়তে মহাপৰাক্ৰমী ৰজা তুমি কম্পমান বহুদেৱ প্ৰতাৰণা কৰিছা মোক তুমি বিশ্বাসঘাতক মিছা কথা প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিছা তুমি বহুদেৱ তোমাৰ প্ৰত্যেক পুত্ৰকে মোক দিয়াৰ অংগীকাৰ কৰিছিলা এতিয়া কোন নীতিৰ মতে প্ৰতিজ্ঞা ভংগ কৰিলা বহুদেৱ তোমাৰ মুখত নীতিৰ কথা শোভা নাপায় ৰাজন কোন অধিকাৰত তুমি মোৰ নীতিৰ বিচাৰ কৰিলা তথাপিও কওঁ শুনা ৰাজন মই প্ৰতিজ্ঞা পালিবলৈ সদায় প্ৰস্তুত আৰু সেই প্ৰতিজ্ঞা অনুসৰি দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান তোমাৰ হাতত মই কৰিছিলো অৰ্পণ আৰু তাৰ পাছত কি তোমাৰ সঁচাকৈ কন্যা সন্তান জন্মিছিল বহুদেৱ তুমি কি দেখিছিলা ৰাজন মই বুজিব পাৰিছো তুমি ইয়াৰ গুপ্ত চক্ৰান্তকাৰী সঁচা কথা কোৱা বহুদেৱ দৈৱকীৰ কোলাত থকা এই কন্যা সন্তানটি ক'ত পাইছিলা শুনা ৰাজন সেই কন্যা ৰত্ন আছিল নন্দৰাণী যশোদাৰ বসুদেৱে দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা ৰত্ন আনি কংসৰ লালসাত হিতাহুতি কৰিছিলে প্ৰদান কিয় এনে বিশ্বাসঘাতকতা কৰিলা বহুদেৱ শুনা ৰাজন তুমি জানো মোক বিশ্বাসঘাতক হ'বলৈ বাধ্য কৰোৱা নাই তোমাৰ ৰাজভক্তয়ো জানো মোক বিদ্ৰোহী কৰি তোলা নাই শুনা ৰাজন প্ৰবঞ্চক ৰাজ্যৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে এই কথা ভালদৰে জানিবা ৰাজন
তথাপিতো বহুদেৱ মোক ধন্যবাদ দিয়া। এতিয়াও যে তুমি জীয়াই আছা, এতিয়াও যে তোমাৰ মাংস চিগাল কুকুৰে ভক্ষণ কৰা নাই। তোমাৰ কথা বিশ্বাস কৰিব নোৱাৰিলো ৰাজন। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা ৰাজন। ইমান পৰাক্ৰমী ৰজা হৈও তুমি আজি এটি সামান্য শিশুৰ ভয়ত কম্পমান। নেভাবিবা নেভাবিবা বহুদেৱ, এটি সামান্য শিশুৰ ভয়ত এই কংস পৰাস্ত হ'ব। বাৰু বাৰু মুক্তি দিছো তোমাক। কালকেতো মহারাজ, বাং খুলি দিয়া। হঠাতে ৰাজনুগ্ৰহৰ কাৰণ কি ৰাজন? গকুলৰ পৰা ৰামকৃষ্ণক আনি দিয়া। অসম্ভৱ ৰাজন। এই ৰাজমুকুট তাৰ পুৰস্কাৰ। কোনো দ্ৰব্যৰ প্ৰয়োজন নাই। ভালদৰে ভাবিছো বহুদেৱ, এই ৰাজমুকুট কংসৰে অনুগ্ৰহ আৰু মথুৰাৰে ৰাজসিংহাসন সকলো তোমাৰ। লোভ নেদেখাবা ৰাজন। বহুদেৱে কোনোদিনে লোকৰ দ্ৰব্য লৈ আশা কৰা নাই আৰু নকৰে, আৰু বহুদেৱৰ দ্বাৰা এই কাৰ্য কদাপিতো নহব সম্ভৱ। তেতিয়া কি হ'ব জানা বহুদেৱ? জানো ৰাজন। যাৱজ্জীৱন কাৰাগাৰত থাকিব লাগিব তুমি। কাৰাগাৰ? কাৰাগাৰলৈ আৰু হয় কিহৰ ৰাজন? আজি তোমাৰ অধীনৰ অৰ্ধেক শতাংশ মথুৰাবাসী কাৰাগাৰতে আবদ্ধ। তালৈ আৰু ভয় কিহৰ? কালকেতু, মোক তুমি যথাস্থানলৈ লৈ বলা। কালকেতু মহারাজ, এই বিশাল সমস্যাৰ পৰা মোক কোনে উদ্ধাৰ কৰিব? কাক পঠিয়াম? কোনে আনি দিব মোক গকুলৰ পৰা ৰামকৃষ্ণক? কালকেতু মহারাজ, মই ভাবো এই কাম গুণী জ্ঞানী অক্রূৰেই কৰিব পাৰিব। অক্রূৰৰ কাম কৃষ্ণই পেলাব নোৱাৰিব। উত্তম, অতি উত্তম কালকেতু। মহারাজ, যোৱা যোৱা, পলম নকৰি তুৰন্তে অক্ৰূৰক লৈ আহগৈ। হাল মহারাজ। এইবাৰ কংসই যি অদ্ভুত বেহু ৰচনা কৰিছে, এই বেহু ভেদ কৰিব পৰা শক্তি কাৰোৱেই নাই। এক ৰামকৃষ্ণ নালাগে, শত শত ৰামকৃষ্ণ আহিলেও এই বেহু ভেদ কৰিব নোৱাৰে। মহারাজ, কালকেতু
মহাৰাজৰ জয় হওক। অকুৰ মহাৰাজ, তোমাক এক মহান কামৰ বাবে মই মাতি পঠাইছো। কওক ৰাজন, কি মহৎ কাৰ্যৰ বাবে মোক মাতি পঠালে? অকুৰ মহাৰাজ, চতুৰ্দশী তিথি দিনা এক মই ধনুযজ্ঞ কৰিছো আয়োজন, আৰু সেই যজ্ঞলৈ নানা ধৰণৰ খাদ্য দ্ৰব্যৰ উপৰিও নানা ধৰণৰ খেল ধেমালিৰ লগতে মল্লযুঁজৰো আয়োজন কৰিছো। গতিকে তুমি আজিয়েই গোকুললৈ গৈ নন্দৰাজক নিমন্ত্ৰণ কৰাৰে উপৰিও ৰামকৃষ্ণক নিমন্ত্ৰণ কৰি আহিব। ইয়ে মোৰ সোণালী সুযোগ, জগতৰ ঈশ্বৰক দৰ্শন কৰি জীৱন মোৰ কৰিম সাৰ্থক। মহাৰাজ, অকুৰ মই আজিয়েই গোকুললৈ যাত্ৰা কৰিম। উত্তম প্ৰস্তাৱ অকুৰ, উত্তম। তোমাৰ কথাত মই অতিকৈ আনন্দিত। যোৱা, পলম নকৰি শীঘ্ৰে যাত্ৰা আৰম্ভ কৰা। ভাল মহাৰাজ, মই এতিয়া আহিলো। কালকেতু মহাৰাজ, চিৰেই পূৰণ হ'ব আজি আমাৰ মনৰে কামনা। আনন্দ কৰা কালকেতু, উৎসৱ কৰা কালকেতু, মহোৎসৱ কৰা কালকেতু। এই! কেনে সুন্দৰ গোকুলৰ তৰু তৃণ গছ লতিকাবোৰ দেখিলেই মন প্ৰাণ সৰি নিয়ে মোৰ। সুন্দৰ ফুলবিলাকৰ মধুৰ গন্ধে গোটেই শৰীৰ সভাষিত কৰি তোলে। এইবোৰ স্থানতেই ৰাম কৃষ্ণই বিৰাজ কৰে। তেওঁলোকৰ পদচিহ্ন শিৰত লৈ সাৰ্থক কৰোঁ মোৰ জীৱন। যাওঁ, সন্ধ্যা প্ৰায় সমাগত, ৰাম কৃষ্ণক সাক্ষাৎ কৰোঁগৈ।
কৃষ্ণ। দাদা, নপৰেনে মনত তোমাৰ মথুৰা নগৰলৈ? মনত নপৰেনে তোমাৰ পিতৃ মাতৃলৈ? দাদা, অহংকাৰী মদমগ্ধ কংসৰ কবলৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ হেতু ব'লা দাদা, যাওঁ আমি মথুৰা নগৰে। সঁচা ভাই কৃষ্ণ। দাদা, পিতৃ মাতৃৰ চৰণ দৰ্শন পুত্ৰ বাবে যে কিমান প্ৰয়োজন। পুত্ৰৰ মুখ চাবৰ বাবে সকলো পিতৃ মাতৃয়ে কৰে কামনা। অন্যহাতে কংসৰ পোতাশালত বন্দী পিতা মাতাই পাইছেনে মনত দুখ যন্ত্ৰণা? অত্যাচাৰী কংসক নকৰিলে বধ জননী আৰু পিতৃদেৱে নাপাব কোনোদিনে মুক্তি। আৰু সেই মথুৰাবাসীয়ে নাপাব কোনোদিনে শান্তি। কিন্তু দাদা, ভাই কৃষ্ণ, কি অজুহাতে যাওঁ আমি মথুৰা নগৰে? মনে কিন্তু কয় মুহূৰ্ততেই যে গমন কৰোঁ আমি মথুৰা নগৰে। দেখা কৰি পিতৃ মাতৃক পলোৱাও হেঁপাহ মনৰ। কৃষ্ণ, দাদা, শুনিছোঁ চতুৰ্দশী দিনাখন কংসই ধনুযজ্ঞ আয়োজন কৰিছে। গতিকে অনিমন্ত্ৰিত হ'লেও বিভিন্ন প্ৰতিযোগিতাত যোগ দিয়া চলেৰে আমিও যাত্ৰা কৰোঁ মথুৰা নগৰে। অতি উত্তম উপায় হ'ব দাদা। কিন্তু কৃষ্ণ, দাদা, তাৰ আগে কৰোঁ অন্য এক কাম। দাদা, গোকুল আমাৰ প্ৰিয় নগৰ, প্ৰিয় জনগণ। সেয়েহে গোকুলবাসীক জনাম আমাৰ বিদায়ৰ বাতৰি। ব'লা দাদা, পালিত পিতৃ মাতৃ নন্দ যশোদাক কৰিলে প্ৰতাৰণা। অপৰাধ হ'ব আমাৰ অতিকৈ বেছি। মনৰ অব্যক্ত ভাৱ ব্যক্ত কৰি সবাকো জনাম আমি বিদায়ৰ বাতৰি। প্ৰাণপ্ৰিয়া সখী আমাৰ সমগোপীগণ, এৰিব লাগিব এই প্ৰিয় বৃন্দাবন। ৰাধা সখী সাঁচি চাগৈ অতি ব্যাকুল হৈ সবাকো জনাম আমি বিদায়ৰ বাতৰি। ভাই কৃষ্ণ, বিলম্ব নেদেখো কাৰণ ব'লা। ব'লা দাদা। ৰামকৃষ্ণ, পিতা, অতপৰে আছিলা ক'ত? আকুল মাতৃহিয়া তোমালোকৰ বাবে। কেনি যোৱা তোমালোক গৃহ ত্যাগ কৰি? সততে থাকিবা তোমালোক গৃহৰ ভিতৰে, থাকিবা কৃষ্ণ মাতৃৰ কাষত। আই, কি হয় কেনি যাওঁ আঁতৰি? নেদেখিলে সততেতো হৃদয়বোৰ ভাগি ছিগি যায়। কৃষ্ণ, কৃষ্ণ, কিয় দেখোঁ তোৰ মলিন বদন? হৈছে নেকি কিবা অঘটন? অঘটন, অঘটন অতিকে মহান জননী। কৃষ্ণ, জগতৰ বাবে হাঁহি হাঁহি দিব পাৰিবানে তুমি নিষ্পুত্ৰৰ দান? কৃষ্ণ, আদৰ্শ চানেকি ধৰিবানে দাঙি? ত্যাগী আৰু আদৰ্শ সমানে মাতৃ মহান। কৃষ্ণ, কোৱা, কোৱা মাতৃ খেত নাৰাখি। বুজা নাই কৃষ্ণ তোৰ জটিল বচন? কিয় দেখোঁ অকস্মাতে মলিন বদন? পিতা, কিবা আক্ষেপ আছে? আক্ষেপৰ কথা পিতা নোকোৱাতো নাই। কিয় থাকিব পাৰে আক্ষেপ মোৰ তোমালোকৰ প্ৰতি?
কিন্তু কি হ'ল কৃষ্ণ? ভূভাৰ ৰক্ষা দায়িত্ব তব পুত্ৰ কৃষ্ণৰ হাতত। কৃষ্ণৰ হাতত? পৃথিৱীৰ গুৰুভাৰ কাণ পাতি লৈ নীৰৱে থাকিলে পিতৃ নচলিব জগতৰ নিয়ম। কৃষ্ণ বুজা নাই কোনো কথা তোৰ। কৃষ্ণ কিয় তোৰ মুখত শুনো এনে অবুজ বচন? প্ৰাণধন মোৰ কাষলৈ নালাগে দিব মোক মোৰ জ্ঞান। কেৱল বিচাৰো তই কাষতে থাক, নাযাবি আঁতৰি। মাতৃ মাতৃ কৃষ্ণ কিয় কৰা চিন্তা অকৰণে? এতিয়াতো তোমাৰ কৃষ্ণ নহয় বালক। কৰ্তব্য তাৰণাত এৰিব লাগিব মই গকুলপুৰী, এৰিব লাগিব মই প্ৰাণপ্ৰিয় সমূহ গোপীকল। কৃষ্ণ হাই কৃষ্ণ কিয় তই আমাৰ অবাধ্য? গুচি যাবি গকুল এৰি, এই গকুলৰ বুকু উদা কৰি। দুখ নকৰা মাতৃ মোৰ, ই মাত্ৰ কৰ্তব্য তাৰণা। তথাপিতো বাচা মাতৃ তোৰ অবিহনে শূন্য হ'ব পিতৃ মাতৃ হিয়া। গকুলপুৰীৰ সকলো জয় পৰি যাব থিতাতে। এয়া জানো সম্ভৱ বাচা? সম্ভৱ হ'বই লাগিব মাতৃ। কৃষ্ণ তোমাৰ বুকু সুদা হ'লে যদি পৃথিৱীৰ হাজাৰ হাজাৰ মাতৃয়ে মুক্তি পায়, সেয়া জানো তোমাৰ বাবে নহয় গৌৰৱ? কৃষ্ণ বীৰ পুত্ৰৰ জননী তুমি, সেয়েহেতু হাঁহি হাঁহি বিদায় দিয়া। কিন্তু কৃষ্ণ কোনো কিন্তু নাই পিতৃদেৱ, এৰিব লাগিব মই গকুলপুৰী, যাবই লাগিব মই মথুৰা নগৰে। সত্য য'ত বন্দী, ময়সী নাৰী য'ত পুত্ৰৰ বাবে কৰে হাহাকাৰ, তালৈ মই যাবই লাগিব পিতৃদেৱ। মুখে আমাক বিদায় দিয়া পিতা। মায়ামোহ ত্যাগ কৰি গকুল এৰিবলৈ আমাক অনুমতি দিয়া। কিন্তু পুত্ৰ পিতৃ আৰু মাতৃ শুনাবি, জীৱন দৰ্শন আমি কৰোঁ কীৰ্তন, নানিবা বিষাদ মনত শুনি মোৰ জীৱন শাস্ত্ৰ। কৃষ্ণ বিষ্ণুৰ অৱতাৰে আমি ধৰাৰ ধামত, কৃষ্ণৰূপেই আছিলোঁ তোমাৰ কাষত। কৃষ্ণ জন্ম মোৰ মথুৰা নগৰে, পিতৃ বসুদেৱ, কৃষ্ণ মাতৃ মোৰ দৈৱকী, কৃষ্ণ আৰু মামা মোৰ কংস হ'ল চিৰপ্ৰতিদ্বন্দ্বী। কৃষ্ণ নাপাব মুক্তি মোৰ পিতৃ মাতৃ, অচিৰে কংসক নকৰিলে নিধন। নকৰিবা দুখ আমাক লগীয়া, সৃষ্টি স্থিতি মাথো আমাৰে চাৰে। কৃষ্ণ বাসুদেবায় দেবকী নন্দনায় নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ।
গোপৰাজ গোপৰাজ অকুৰ প্ৰণিপাত কৰিব গ্ৰহণ। আহা অকুৰ। গোপৰাজ হঠাৎ কিয় আগমন এই গকুলপুৰে? কিবা বাৰ্তা আছে? কৰা প্ৰকাশ নকৰি সংশয়। গোপৰাজ অকুৰ চতুৰ্দশী দিনা মথুৰা নগৰে কংসই ধনুযজ্ঞ কৰা আয়োজন। তালৈকে আপোনাক জনাইছে নিমন্ত্ৰণ আৰু নিমন্ত্ৰণ জনাইছে আপোনাৰ দুই পুত্ৰ ৰাম আৰু কৃষ্ণ। অকুৰ মহাৰাজ কংসৰ নিমন্ত্ৰণত মোৰ মন আনন্দিত, কিন্তু ৰাণীৰ মত কি? আনন্দিত মোৰ মন নিমন্ত্ৰণ পায়, কিন্তু ৰামকৃষ্ণৰ বাবেহে চিন্তিত মই। নকৰা চিন্তা মাতৃৰ কাৰণে। পুত্ৰ খুৰা ৰাম অকাতৰে কৰিছো গ্ৰহণ আপোনাৰ সাদৰ নিমন্ত্ৰণ। ভাই কৃষ্ণ দাদা বিলম্ব নেদেখো কাৰণ। খুৰা কৃষ্ণ খুৰা কৃষ্ণ যাম আমি তোমাৰ সহিতে মথুৰা নগৰে। খন্তেক তুমি কৰা অপেক্ষা। বিদায় লৈ আহোঁ মই প্ৰাণপ্ৰিয় সখীসমূহৰ পৰা। কৃষ্ণ 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 ও কৃষ্ণ আজি ব্রজ ধাম সারি তুমি প্রভু মথুরা পুরী রই যা। আজি ব্রজ ধাম সারি তুমি মুকুন্দ মুরারি মথুরা পুরী রই যা। শূন্য আজি বৃন্দাবন শূন্য গিরি গোবর্ধন শূন্য আজি বৃন্দাবন শূন্য গিৰি গোবৰ্ধন কান্দে আজি গোপ গোপী মিলি কান্দে আজি গোপ গোপী মিলি। কৃষ্ণ 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 ও কৃষ্ণ তুমি হইল নন্দরহিয়া। কৃষ্ণ ও কৃষ্ণ 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 ৰামকৃষ্ণ খুৰা খন্তেক অপেক্ষা কৰা ইয়াতে। স্নান কৰাৰ ইচ্ছা হৈছে মোৰ মনত। মই স্নান কৰি নহালৈকে তোমালোক দুয়ো ইয়াতে অপেক্ষা কৰিবা। যাওক খুৰা, অপেক্ষিম আমি ইয়াতে আপোনাৰ কাৰণে।
কৃষ্ণ দেখোন পাৰতেই আছে। সমগ্ৰ জলৰাশিত দেখো কেৱল কৃষ্ণৰ ছায়া মূৰ্তি। এয়া ছায়া নে মায়া? আচৰিত, নহয় ই কেতিয়াও মায়াৰ চালনা। বুজিলো, যাক কংসৰ শত্ৰুৰূপে ভাবি আহিছিলো, তেওঁৱেই জগতৰ আচল গৰাকী। অক্ৰূৰ আজি তই মহাভাগ্যৱান। প্ৰভু 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 প্ৰভু, তুমি অনন্ত, তুমি অন্তৰ্যামী। তোমাৰ চৰণ তলে ঠাই দিয়া প্ৰভু, ঠাই দিয়া। ওঠক খুৰা, পলম নকৰি যাত্ৰা কৰোঁ আমি মথুৰা নগৰে। বলা খুৰা, দৰ্শনৰ প্ৰয়োজন আমাৰ পিতৃ মাতৃ। পুতাহালে থাকি দুয়ো সহিছে বহু নিৰ্মম যন্ত্ৰণা। বলা আমিও যাত্ৰা কৰোঁ। বলা খুৰা। মহারাজ, প্ৰয়োজনীয় সকলো আজ্ঞা তুমি এই হাতত দিবা। চিন্তা নকৰিব মহাৰাজ, উপযুক্তভাৱে পৰিচালনা কৰিম ইহঁতক। লয়াজি তুজনয়ে এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন সংসাৰ সাগৰ ইটো মহাজনে আত্মীয় প্ৰয়াসে গঢ়ে। এইটো মহাজনে আত্মীয় প্ৰয়াসে গঢ়ে। নাৰায়ণ নাৰায়ণ নারায়ণ। আহক দেবরী, আপনার আগমনে আমাকে কৃতার্থ করিলে। মহারাজ, দেবরী, আজি আপোনাক বৰ আনন্দিত যেন দেখিছো। পিছে মহাৰাজ, দেবরী, ৰামকৃষ্ণ যে আহিছে আপুনি খবৰ ৰাখিছেনে নাই? ইয়াৰ ব্যৱস্থা কি কৰিছে মহাৰাজ? দেবরী, মহাৰাজ, সত্যক কেনেদৰে আলিংগন কৰিব লাগে তাক মই ভালদৰে জানো দেবরী। যিকোনো উপায়েৰে এই ৰামকৃষ্ণক বধ কৰি মোৰ সত্য নিপাত কৰিম। নাৰায়ণ নাৰায়ণ, সুন্দৰ মহাৰাজ। এনেকুৱাহে হ'ব লাগে বীৰৰ
মুখৰ বচন মহাৰাজ মই যি দেখিছোঁ এইবাৰ কিন্তু আপোনাৰ জয় নিশ্চিত মহাৰাজ দেৱঋষি মহাৰাজ হত্তুমুল জুলকুল হত্তুমুল বহুদেৱ দৈৱকী হত্তুমুল দৈৱকীৰ অষ্টম সন্তান যিদিনা শত্ৰুৰূপে আহি ধৰা দিব মোৰ সন্মুখত সেইদিনা উপযুক্ত শিক্ষা দিম সিহঁতক মহাৰাজ দেৱঋষি ৰামকৃষ্ণ অৱতাৰী পুৰুষ চালনা কৰি আহিছে তেওঁলোক আপোনাৰ কাষলৈ আৰু মহাৰাজ আমি যাক নন্দৰ দুলাল বুলি কওঁ তেওঁৱেই কিন্তু দৈৱকীৰ নন্দন আৰু শুনক মহাৰাজ শত্ৰুৰূপে আহিছে দুয়ো আপোনাৰ কাষলৈ যদি সেয়ে হয় অতিকে আনন্দিত বিষয় হ'ব মোৰ বাবে চালনাত হাৰি যোৱা সেই দৈৱকী সন্তানক যদি পাওঁ নিজেই কাষত উপযুক্ত শিক্ষা দিম সিহঁতক কালকেতো মহাৰাজ বহুদেৱ দৈৱকীৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবা আদেশ বিৰোধাত্য মহাৰাজ প্ৰহৰীসকলক এই আদেশ শুনোৱা হ'ব মহাৰাজ দেৱঋষি আপোনাৰ কিন্তু এইবাৰ জয় নিশ্চিত মহাৰাজ পিছে মহাৰাজ এবে মই মাগিছোঁ বিদায় নাৰায়ণ নাৰায়ণ এ শুনা শুনা কংসদায় এ মুহুৰ চন ৰামকৃষ্ণ আহি আছে পুৱা সাৱধান নাৰায়ণ নাৰায়ণ কালকেতো মহাৰাজ চালনাৰে তৰিছে জাল কংসক নিধনৰ বাবে কিন্তু ইমান সহজ হ'ব পাৰে জানো কংসৰ মৰণ নুবুজিলে দেৱতাই কংসৰ শক্তি কিমান বলগতে ধ্বংস কৰিব পাৰে সমগ্ৰ যদুকুল যদি আহে দৈৱকী নন্দন এই মথুৰা নগৰৰ মাজেৰে উপযুক্ত আতিথ্য দিবা সিহঁতক কংসৰ যশক গুণ নকৰিবা ম্লান যোৱা পালন কৰা গৈ মোৰ আদেশ ময়ো যাওঁ নিজ কৰ্তব্যৰ হেতু ভাল মহাৰাজ এতিয়া ক'ত ফুটা হ'ল নহয় সৌন্দৰ্য স্থানত আজি আমাৰ বাবে আৰু ৰাজকাৰেঙো বাঞ্ছনীয় নহয় তীৰ্থৰূপী এই কাৰাগাৰতেই আমাৰ ভৱিষ্যত আছে বাস্তৱ আছে আৰু আছে সকলো সত্য আমাৰ জাতি আমাৰ জ্ঞাতি মুক্তিৰ সাধনাৰ দেশৰ কল্যাণৰ নিমিত্তে কৰা নীৰৱ উপাসনা এই কাৰাগাৰ সেই মুক্তিকামী ভগৱানৰ দল বসুদেৱ দৈৱকীৰ অৰুণোদয়ৰ থল সেই কাৰাগাৰ নহয় যেন আমাৰ বাবে স্বৰ্গ সুখ আমি যেন বহুত সুখ আনন্দৰে দিন কটাইছোঁ নহয়নে প্ৰিয়ে
বেজাৰ নানিব মনত জগতৰ গৰাকী জন্ম হ'ল আমাৰ গৰ্ভত তাতেই আমাৰ বিমল আনন্দ বন্দীশালত বন্দিত্ব জীৱনো জানো কোনোদিনা বিৰক্তি লাগিছে তাৰ অৱতাৰণা মই আগে কৰিলো দৈৱকী বহুদেৱ ভক্তিপতি অতি মধুৰ সম্বোধন কংস মহাৰাজ আজি তোমালোকৰ মুক্তি কিন্তু কিয় হঠাৎ যে মুক্তি আজি মথুৰাত আনন্দৰ উৎসৱ যিহেতু ৰামকৃষ্ণ আহিছে কি ৰামকৃষ্ণ আহিছে সঁচানে দাদা সঁচা ভক্তি ৰামকৃষ্ণ আহিছে কংসৰে প্ৰাণৰ বৈৰী এই উপলক্ষে আজি ৰাজবন্দীসকলক মুক্তি আমি যে সেই মুক্তি ল'বলৈ অসমৰ্থ দাদা কিন্তু কিয় বীৰাংগনা মই বীৰ ভ্ৰাতা মোৰ বিশ্ব ধ্বংসকাৰী তুমি কংস আনহাতে বীৰ পুত্ৰ মোৰ বিশ্ব সৃষ্টিকাৰী শ্ৰীকৃষ্ণ সেয়েহে কৃষ্ণৰ জননীয়ে লোকৰ অনুগ্ৰহত পোৱা মুক্তি গ্ৰহণ নকৰে ইমান স্পৰ্ধা তহঁতৰ বহুদেৱ কংসৰ ভগ্নী কৃষ্ণৰ জননীৰ এয়া উপযুক্ত বচন নৰকপুৰীৰ ৰজা কংসই মুক্তিৰ সোৱাদেই কি বুজিব আৰু সেই মুক্তি প্ৰদানৰ তোমাৰ অধিকাৰেই বা ক'ত আজীৱন ভুল কৰিয়ে আহিলা দাদা সেই ভুল সংশোধন কৰাৰ সোণালী সুযোগ তোমাৰ সন্মুখত নকৰি বিলম্ব অলপো ৰামকৃষ্ণক লোৱা আঁকোৱালি ইয়াল হৈ কিয় সিংহকাদে কংসই ভালদৰে বুজি পাই নিজৰ কৰ্তব্য তথাপিতো ৰাজন তুমি বাৰে বাৰে ভুল কৰা দেখি আমি আচৰিত মানিছো ৰামকৃষ্ণক হত্যা কৰিবলৈ তুমি যি গুপ্ত ষড়যন্ত্ৰ ৰচনা কৰিছা মিত্ৰভাৱে মাতি আনি যি বিশ্বাসঘাতকতাৰ চূড়ান্ত পাতনি মেলিছা তাত তুমি কদাপিতো কৃতকাৰ্য হ'ব নোৱাৰা ৰাজন শুনা ৰাজন মিত্ৰভাৱে কৈছো বন্ধুভাৱে কৈছো তোমাৰ এজন ৰাজভক্ত ৰূপে কৈছো ৰামকৃষ্ণক বিনাশ কৰিব পৰাৰ ক্ষমতা তোমাৰ নাই আজি তোমাৰ অত্যাচাৰত তোমাৰ নিশংস অত্যাচাৰত তোমাৰ চৰম নিষ্ঠুৰতাত আজি ভগৱানৰ সিংহাসন কঁপিব লাগিছে মথুৰাৰ প্ৰজাগণে বসুদেৱ দৈৱকীয়ে ভগৱানক স্বৰ্গৰ পৰা নমাই আনিছে অসম্ভৱ প্ৰলাপ নব কিবা বসুদেৱ যদি পৃথিৱীত সঁচাই ভগৱান আছে যদি তেওঁ সঁচাকৈ কোনোবাই নমাই আনিছে এই কংসই নমাই আনিছে বসুদেৱ দৈৱকীয়ে নহয় ভগৱান হিংসা পৰায়ণ নহয় তেওঁ দয়ালু
দাদা অনুতাপ কৰা দান ধৰ্ম দয়ালু ধৰ্ম পালন কৰিবলৈ প্ৰতিশ্ৰুত হোৱা অসম্ভৱ এই কংসৰ বাবে অতি অসম্ভৱ উদ্ধশ্ৰীত প্ৰদৰ্শন কৰি কিছুদিন শান্তিৰে ৰাজ্য শাসন কৰিব পাৰিবা চিৰদিন এইদৰে নচলিব ৰাজন যদি যাওঁতি যোগীয়াকৈ ৰাজ্য শাসন কৰাৰ ইচ্ছা আছে তেন্তে এতিয়াও তোমাৰ এই ৰূপ পৰিৱৰ্তন কৰা ওলা বসুদেৱ কংসই কোনো ভুল কৰা নাই আৰু নকৰে কংস ভুলৰ বাবে শাস্তি দিব পৰা লোক এই বিশ্ব ব্ৰহ্মাণ্ডত নাই বসুদেৱ অনৰ্থক তৰ্কৰ প্ৰয়োজন নাই ৰাজন আমি তোমাৰ মুক্তি ল'বলৈ অসমৰ্থ বেশ কথা বেশ কথা মই এতিয়া আহিলো এই উত্তমদাৰীৰ শ্ৰেষ্ঠ পুৰস্কাৰ ল'বলৈ আজ থকা বসুদেৱ মৃত্য বুলি নকৰিম ক্ষমা ঘাতকৰ দপ্তখানে শাবুকৰ স্পৰ্শ ল'বলৈ আজ থকা বসুদেৱ আনন্দ কৰা দৈৱকী আনন্দ কৰা ৰাম কৃষ্ণ আহিছে আমাৰ মুক্তি আমাৰ জাতিৰ মুক্তিৰ সময় অতিকে সমাগত আৰু লোকে লোকে অধৰ্মী অত্যাচাৰী মহামূৰ্খ কংসৰো অন্তিম সীমা ওচৰ চাপি আহিছে আৰু সোনকালে সেই দৈৱবাণীক সাৰ্থক হ'ব দৈৱকী প্ৰাণনাথ কংস যে মোৰ দাদা শ্ৰীকৃষ্ণ যে তোমাৰ পুত্ৰ মথুৰা যে আমাৰ দেশ মথুৰাবাসী যে আমাৰ জাতি জ্ঞাতি আমাৰ ভাই বন্ধু এই কথা তুমি কিয় পাহৰি গৈছা ৰাজভগ্নী কিয় সেই ঘৃণনীয় বচন স্বামী নহয় নেকি মই দেশ সেৱিকা তোমাৰ দৰে দেশক ভাল পাব পৰা অধিকাৰ মোৰ নাই নেকি জননীৰ প্ৰতি মোৰো দুৰ্বলতা নাই বুলি নাভাবিব স্বামী কংসৰ সুৰতে তোমাক মই এনেদৰে ক'লো অসন্তোষ নকৰিবা প্ৰিয়ে দেশৰে মুক্তি প্ৰাণা মাতৃ তুমি অপমানিতা লাঞ্ছিতা পদতলিতা ধৈৰ্য আৰু সাহসৰ প্ৰতিমূৰ্তি তুমি দেৱী নোহোৱা মানৱী পুত্ৰ স্নেহেৰে আপ্লুত সভা অচিৰে আৰু হয়তো খন্তেকৰ পাছতে আন্ধাৰ আঁতৰি পোহৰৰ ৰেঙনিয়ে জিলিকি উঠিব অক্ৰূৰ অন্ধকাৰ কাৰাগাৰ পোহৰাই জ্যোতিৰে হঠাতেই এই দুয়ো মূৰ্তি কোন হ'ল আবিৰ্ভাৱ হে মনত নপৰেচোন আগতে দেখাৰ হঠাৎ দেখোন জগত পোহৰ মিত্ৰ বসুদেৱ কোৱা অক্ৰূৰ সঁচাই কি তুমি চিনি পোৱা নাই প্ৰলাপ মই নকৰো কামনা অক্ৰূৰ কোৱা অক্ৰূৰ
সোনকালে কোৱা জ্ঞাত হ'ব বিচৰা মোৰ মনৰ হেঁপাহ তুমি পূৰণ কৰা অক্ৰূৰ তুমি পূৰণ কৰা অনন্ত অন্তৰ্যামী দুই মূৰ্তিৰ নাম বুজিও নুবুজাৰ ভাও কিয় ধৰা বসুদেৱ তোমাৰ এই দুই পুত্ৰ এয়া ৰাম আৰু কৃষ্ণ সঁচানে অক্ৰূৰ পিতা বাছা উঠা বাছা উঠা পিতা পিতা আই উঠা বাছা 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 আই বাছাধন কৃষ্ণ কিয় কিয় আহিলি তই কংস ৰাজ্যলৈ জানিব পাৰিলে অত্যাচাৰী কংসই নাৰাখে জীয়াই তহঁতক নকৰিবা ভয় মাতৃ নকৰিব ভয় পিতৃ ধৰাধাম ৰক্ষাকাৰী শ্ৰীকৃষ্ণই কংসলৈ ভয় নকৰে জানিবা নিশ্চয় অত্যাচাৰীৰ অত্যাচাৰ বেছিদিন নৰজে সেয়েহে আগমন আমাৰ মথুৰা নগৰে পিতৃ আৰু মাতৃ বাছা শুনা দুইজন ভূভাৰ ৰক্ষাভাৰ আমি কৰিছোঁ গ্ৰহণ লক্ষ্য হ'ল পৃথিৱীত শান্তি স্থাপন উদ্দেশ্য আমাৰ কংসক নিধন কৰা দিনে দিনে দ্ৰাৱণন হৈছে অশান্তিৰ মথুৰাৰ সাধুসন্তক আমি কৰিব লাগিব পালন মাতৃ মাতৃ বাছা মনত পৰেনে মাতৃ মোৰ জন্মৰ ক্ষণ বাছা পিতা মনত পৰেনে পূৰ্বৰ বচন পূৰ্বৰ কথা মতেই আমি দুয়ো তোমালোকৰ কাষত সেয়েহে দুখ ভাৱ নানিবা মনত বলা এবে সকলোটিয়ে কৰোঁ গমন দেখা কৰোঁ মামাৰূপী কংস ৰাজন কংস মহাৰাজৰ ঘৰত কাপোৰ ধুই বুঢ়া হৈ গৈছোঁ হেল্ল' কে পাই মাক আহ সোনকালে এই মহাৰাজৰ ঘৰত কাপোৰ দিবগৈ লাগে এইজনীনো কলৈ গ'ল হেল্ল' কে পাই মাক সোনকালে কথা
কাপোৰ সোনকালে দিবগৈ লাগিব মই বুজি পাওঁ নহয় কিবা এতিয়া কথা পাতি তাৰহে বেছি দেৰি হৈছে অলপ ৰ'বাচোন অৰ্থাৎ নিধক পাছফালৰ পৰা মাত লগাই যাত্ৰা নাস্তিক কৰি দিলি নহয় মানুহক কলৈ যোৱা বুলি কয় নেকি হা আইয়ে এইকেইটা চেহেৰা কি পাত চোৱা কেৰে পাৰ দেউতা বেয়া নাপাবা ধুবাকাই পিছে তোমালোকনো কলৈ যোৱা আকৌ দেখিলি ন সিহঁতৰ ফিচিং আলু মই কংস মহাৰাজৰ কাপোৰ ধোৱা বুলি নাজানো হ'বলা কে পামাই মই আকৌ কলৈ যাওঁ সিহঁতক তাকো ক'ব লাগে মই মহাৰাজৰ ঘৰলৈ যাওঁ বল বল কে পামাক ভালেই হ'ল ধুবাকাই আমিও ৰাজচৰালৈকে আহি আছিলোঁ পিছে চোৱাচোন ধুবাকাই আমাৰ দেখো ৰাজসভাৰ উপযোগী সাজ পোছাকেই নাই গতিকে দুয়োকে দুযোৰ সাজ পোছাক দিয়া বোলো ইমান কৰে তাকেই কোৱা নাই কিয় হেৰৌ কোনা কোনা হত হা ঐ যি বাটেৰে আহিছ সেই বাটেৰে ভালে ভালে উভতি যা সিহঁতৰ চেহেৰাকেইটা চোৱা সিহঁতক আকৌ ৰাজ পোছাক পিন্ধিবলৈ লাগে আয়ো শুনাই হওক যি বাটে আহিছ সেই বাটে গুচি যাগৈ যা বোপাই হওক আমাক যদি কাপোৰ দিয়া ধুবাকাই তেন্তে তোমালোক বৈকুণ্ঠ পাবাগৈ নালাগে নালাগে আমাক বৈকুণ্ঠ বুজি হে আমাক তালৈ নি ধোৱা চাঙত তুলিবগৈ নালাগে পিছে বৈকুণ্ঠ যে কৰি আছ তাত আমাৰ কংস মহাৰাজৰ নিচিনা ৰজা আছে আৰু মাহেকত 20 টকা বেতনত ৰখা ধোবা আছে তাত কাপোৰ ধোৱা কোনো আৱশ্যক নাই ধুবাকাই তাত সকলো সমান তাত কোনো অভাৱ অভিযোগৰ কথাই আহি নপৰে তাত যদি তহঁতৰ একো অভাৱ অভিযোগে নাই তহঁতিনো কেলৈ ইয়ালৈ লেলেটিয়াই আহিছ হেৰ কাপোৰ দিলে তোমালোকৰ কল্যাণ হ'ব কল্যাণ নালাগে নালাগে তহঁতৰ সেই বৈকুণ্ঠ যি আশা কৰি আহিছ সেই আশা তহঁতৰ নহ'ব পূৰণ আমি বলেৰে নিম বলেৰে নিবি চেহেৰা কেইটা দেখোন ডকাইতৰ দৰেহে লাগিছে নহয় এই কংস মহাৰাজে ইহঁতক এই লফা দফা কৰিবৰ কাৰণে এইখন আয়োজন কৰিছে যেন পাইছো দেই কি কথা কৈছা দেই কেৰেপা দেউতা কাপোৰ দিয়া নে নিদিয়া নিদিলে কিন্তু তোমালোকৰ বিপদ হ'ব ইহঁতৰ কথা চা ঐ তহঁতি আমাক কি নোমকেইটা ছিঙিবি হা ইহঁতক জীৱাই নেকি বাৰু ঐ বৰ অটভালিখন কৰিছ যে তহঁতি নাজানো নেকি আমি কংসৰ ধুবা বুলি একে পাত চৰত হামুখি খাই পৰিবি কথা অলপ সাৱধানে ক'বা বুজিছা তহঁতি আমাক কিডাল কৰিব পাৰিবি হা কি কৰিবি তহঁতি আমাক হয় নহয় কেৰেপা দেউতা কেলে নহয় আকৌ তহঁতি আমাক কি কৰিব আমাক উপদেশ দিবলৈ তহঁতি কোন তহঁত
চহনয়ন যা আৰু তহঁতৰ কেইবানাক ইহঁতৰ একেবাৰে চৈধ্য পুৰুষ ভাই মুস্তিক ব'লা আমি এতিয়া ৰাজপুৰণৰ দিশে যাওঁ ব'লা চানুৰ বীৰ চানুৰ আৰু সেনাপতি ডাঙৰীয়া খুব সাৱধানে যুদ্ধ কৰিবা তোমালোক দুয়ো মথুৰাৰে আশাৰ মুকুতে ৰাম কৃষ্ণই যাতে সুস্থ শৰীৰে ৰাজসভাত উপস্থিত হ'ব নোৱাৰে তাৰ প্ৰতি ভালদৰে ৰাখিবা সেই বিষয়ে একো চিন্তা নকৰিব সেনাপতি ডাঙৰীয়া আমি মাথো সৰু ল'ৰা দুটাৰ লগত যুঁজিবলৈ পাইহে লাজ পাইছো কি কোৱা ভাই মুস্তিক এৰা চানুৰ তুমি যি কথা কৈছা একেবাৰে সঁচা কথা কৈছা তথাপিতো মহাৰাজৰ চিন্তা হৈছে যেতিয়া যেনে তেনে কৰি হ'লেও মহাৰাজৰ চিন্তা দূৰ কৰিম ৰাম কৃষ্ণ নিচেই সৰু ল'ৰা ন অৱশ্যে তোমালোক দুয়োৰ সমকক্ষ হ'ব বুলি মই নাভাবো যদি জয় লাভ কৰিব পাৰা সহস্ৰ স্বৰ্ণ মুদ্ৰা লাভ কৰিবা তোমালোকে যদি কথাই নাহে সেনাপতি ডাঙৰীয়া জয় আমাৰ অনিবাৰ্য মাথো আপুনি পুৰস্কাৰ দিব বাবে সাজু হওক বেশ কথা বীৰ তোমালোকৰ শক্তিত মোৰ অগাধ বিশ্বাস আছে কুবল হাতিয়াৰ তোমালোক বীৰ এই মিত্ৰ শক্তিয়েই ৰজাধিৰাজ কংসৰ পৰম উৎসাহ বীৰবৰী চানুৰ আৰু মুস্তিক মহাৰাজ তোমালোক মহাশক্তিবান শুনা দুইজনে অলপতে ৰামকৃষ্ণ নামে দুজন বালক প্ৰৱেশিব আমাৰ এই নগৰে আৰু তোমালোক দুয়োবীৰে যুদ্ধ কৰিব লাগিব সিহঁতৰ সৈতে সেয়ে আজি তোমালোকৰ শক্তি পৰীক্ষা কৰা হ'ব এই ৰাজসভাৰ মাজে প্ৰস্তুত হোৱা সমৰৰ বাবে আদেশ হিৰধাৰ্য মহাৰাজ আহা চানুৰ ভাই মুস্তিক
উত্তম সানুয়ার মুষ্টিক কালকেতু মহারাজ এওঁলোকক ৰাজতোৰণৰ ভাৰ দি থৈ আহগৈ আৰু আমিও যাওঁ নিষ্কৰ্তব্যৰ হেতু ভাল মহাৰাজ হেৰাদুৱাৰখী আমাক পথ এৰি দিয়া আমি কংসৰ ৰাজসভালৈ আহিছোঁ ভাই মুষ্টিক চাৰুৰ কোন এওঁলোক কোন তোমালোকৰ পৰিচয় দিয়া শুনা তেন্তে আমাৰ পৰিচয় আমি এই হলো গোকুলৰ সেই ৰাম আৰু কৃষ্ণ ৰাম কৃষ্ণ ভাই মুষ্টিক ফুলিল বুজিছা আমাৰ কপাল ফুলিল যোৱা হেৰ মূৰ্খ নিজৰ মৰণ কিয় নিজে কৰিছ আমন্ত্ৰণ দাদা দাদা আক্ৰমণ কৰা চানুৰ মুষ্টিক সাজুহতহত মৃত্যুৰ বাবে ভাই কৃষ্ণ দাদা বলা বলা দাদা দেখা পাইছো হত্য চাৰিওফালে হত্যকে দেখা পাইছো হ'ব নেকি বাৰু কিবা মংগল কালকেতো কৃষ্ণই হেনো আমাৰ মল্লগণক নিধন কৰিলে মোৰ মল্লগণক নিধন কৰিলে হয় মহাৰাজ মই এতিয়া কি কৰোঁ কালকেতো মই এতিয়া কি কৰোঁ কলৈ যাওঁ কালকেতো
প্রহরীর কথা অনুসন্ধান করিয়া হবই। ভাল মহারাজ। রামকৃষ্ণ ইমান ধুনীয়া, ইমান মনোমোহা আবিৰ্ভাৱ হ'ল দৈৱকী গৰ্ভত। পবিত্ৰ কৰিলে আহি মথুৰা নগৰ। স্তব্ধ হৈ ৰলা কিয় মামা? মিত্ৰ কিম্বা শত্ৰু তুমি মাতুল আমাৰ। মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলোতে। শত্ৰু তুমি নোহোৱা আমাৰ, ৰজা হৈ ৰাজ্য তুমি কৰিছা পালন। শত্ৰু আমি নহম তোমাৰ। শত্ৰু মোৰ ইমান মহান, কংসৰ সমান ভাগ্যৱান আছে কোন জানে। মুগ্ধ হৈ ৰলা কিয় আজি শত্ৰুৰ ৰূপত? কি মাধুৰী দেখা পালা? এই যে মৰণ মাধুৰী, এই যে জীৱন্ত জাগ্ৰত, যত মানে আছে জীৱনৰ ৰাজসুখ ভোজ। হে যশোদানন্দন তুমি? নহওঁ আমি যশোদানন্দন, দৈৱকীৰ নন্দন। জননী মোৰ, ভগ্নী তোমাৰ। দৈৱকীৰ নন্দন? কোৱা আছে যদি ব্যক্ত বিশেষ। মমতাৰ নাই প্ৰয়োজন, শত্ৰুভাৱে চিৰকাল চিন্তি আছিল যাক, এই আজি হৈ উপস্থিত। শত্ৰুভাৱে দিম আজি শেষ আলিংগন। তই বেশ তেন্তে দৈৱকীক চিহ্ন হেৰি দেম উপহাৰ। অখনীয় প্ৰবল বচন নুবুলিবা কংস। আজি আমি তোৰ কালান্ত যম বিপৰীত অপেক্ষিছে তোৰ আগমনে। আজীৱন মহাভুল কৰিলা তুমি, আজি সন্তে এৰি দিয়া ভুলৰ প্ৰমাণ। জীৱনৰ পন্মূৰে কৃষ্ণক নিধন, কংসৰ হাতত তহঁতৰ মেলিব মৰণ। অখনীয় প্ৰবল বচন নুবুলিবা কংস। ক্ষমা যদি খোজা ঘূৰি যাম সৰ্বকাৰে আমি দুয়ো গকুলপুৰীলৈ। মামা ক্ৰোধ সম্বোধন কৰা। গোৱালৰ লৰাই হেনো মোক ক্ষমা কৰিব। যি জীৱনত কাকো ক্ষমা কৰি পোৱা নাই, তেনে কংসই কাকো ক্ষমা ভিক্ষা নকৰে। কিয় প্ৰতিবাদ কৰিছা মামা? ক্ষমা কৰা আমাক ভাগিন বুলি। প্ৰতিবাদ কৰা নাই গোৱালৰ ল'ৰা, প্ৰতিবাদ নাই, ক্ষমা নাই। এই কংসৰ লগত প্ৰস্তুত প্ৰস্তুত মৃত্যুৰ কাৰণে। আমি প্ৰস্তুত মামা।
মামা 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 যোৱা বাবা বৈভাৱে চিন্তা কৰি হ'লেও বৈকুণ্ঠত তুমি স্থান পালা দাদা ভাই কৃষ্ণ ব'লা পিতৃ মাতৃক লৈ আহোঁ ব'লা কৃষ্ণ ব'লা দাদা